गुरुदेव देखू अपना चिंतान्वित मने ओ गुरुदेव की चिंताय दहिसे अपना তুমি সঠিক কথাই কৈছা সঁচাই চিন্তিত আজি মই শান্তিময় আশ্ৰমত শান্তি আজি হেৰাল অকস্মাত অসুৰ দানৱৰ কুদৃষ্টি পৰিছে আজি আমাৰ আশ্ৰমত কেনেকৈ কৰো সংগ্ৰহ পূজাৰ নৈবেদ্য আৰু কেনেকৈ কৰো আমাৰ নৈবিত্তিক কৰ্তব্য গুৰুদেৱ তপস্বী আমি হাজাৰ দুৰ্যোগ আহিলেও কৰি যাম আমাৰ কৰ্তব্য পূজাৰ নৈবেদ্য যোগাৰৰ বাবে নকৰিব চিন্তা আন কৰে তাৰ কৰিব যোগাৰ কিন্তু কেনেদৰে পঠাও তোমাক আছে হিংস্ৰ জন্তু বনৰ মাজে মোৰ বাবে চিন্তা নকৰিব গুৰুদেৱ আপোনাৰ ৰাখে কিয়েলৈ নিমিষতে মই পূজাৰ পুষ্প কৰিম যোগাৰ গুৰুদেৱ মই আহিলোঁ যোৱা শংকৰ তোমালোকেই সাহস এই বিপন্ন সময়তো আই শকুন্তলে দিছে মোক অপাৰ আনন্দ সঁচাই সময় যে অতি দুৰন্ত সৌখী দিনা মালিনী তীৰৰ পৰা উদ্ধাৰ কৰি অনা কন্যা শিশুটি আজি ঘৰ যৌৱন হে প্ৰভু কৃপা কৰা অভাগিনী শকুন্তলা শক্তি দিয়া মোক প্ৰভু যাতে মই শকুন্তলা উপযুক্ত পাত্ৰ গতাব পাৰোঁ গুৰুদেৱ তব কন্যা শকুন্তলাৰ সেৱা গ্ৰহণ কৰক গুৰুদেৱ উঠা আই শকুন্তলা দীৰ্ঘজীৱী হোৱা গুৰুদেৱ কিয় দেখো আপোনাৰ বিখাৰী দমন
গুৰুদেৱ আপোনাৰ দুই নয়নে গুৰুদেৱ আপুনি কান্দিছে কিয়? কান্দিছো ললিতা আসলে করো কান্দিছো আই ললিতা ভৱিষ্যতেও হয়তো কেলে যোৱা আনিছ নাই কান্দিব লাগিব তোমাৰ এই গুৰুদেৱে যোৱা আনিছ মাতি গৈছে কাৰণ নিশ্চয় আমি জানো মই অভাগিনী ধৰাৰ কলংকিনী নেভাবো বুলি মনলৈ আহে ভাৱ কিয় ক'ৰ পৰা আহি পালোহি মই এই স্থান যেতিয়াই আহে এই ভাৱ মনলৈ তেতিয়াই হওঁ সচকিত আছে নেকি বাৰু কিবা কলংকিত অধ্যায় এই অভাগিনীৰ জনমত? গুৰুদেৱ কৃপা কৰি কওকচোন কোন মোৰ মাতা পিতা? কম শকুন্তলা কম আজি তোমাক তোমাৰ জন্মৰ করুণ কাহিনী ঋষি বিশ্বামিত্ৰ আছিল তপস্যাত তেতিক্ষণে আহিল খড়গৰ পৰা অপেচৰী মেনকাৰ লাৱণ্য ৰূপে বিশ্বামিত্ৰৰ তপস্যা কৰিলে ভংগ দুয়োকে পাহৰি কামাতুৰ হৈ ঘটিল দৈহিক মিলন আশংকা মোৰ যে হ'ব প্ৰমাণিত আৰু নকৰিব বৰ্ণন। নহয় আৰু তুমি জানিবই লাগিব দুয়োৰে মিলনত মেনকাৰ গৰ্ভে জন্ম হৈছিল এটি কন্যা ৰতন কিন্তু নিজৰ মান মৰ্যাদা ৰাখিবৰ বাবে সেই নিষ্পাপ কন্যা শিশুক মালিনীৰ তীৰত পেলাই মেনকাই স্বৰ্গপথে কৰিলে জনম তেনে সময়ত ময়ো গৈছিলো মালিনী তীৰলৈ দেখা পাই কন্দনৰত এটি কন্যা শিশু অতি মৰমেৰে তুলি ললো মই পুনৰ বুজিলো গুৰুদেৱ মই অতি দুৰ্ভগীয়া হে জননী এয়াতো মোৰ কেনে আচৰণ যদি ত্যাগেই কৰিব লাগে তেন্তে কিয় জনম দিলা মোক জন্ম দি দলিয়াই দিয়াতকৈ কিয় গলত চেপি শকুন্তলা উঠাই নাকান্দিলে না বেজাৰ নকৰিব জন্মদাতা নহ'লে আমি জানো তোমাৰ নহয় পিতা আই আজিৰ পৰা মই আপোনাকে পিতা বুলি সম্বোধন কৰিম আপোনাৰ বিনে আশ্ৰয়দাতা মোৰ নাই কোনোজন গুৰুদেৱ হে মোৰ আশ্ৰয়দাতা পিতা কৰক আশীৰ্বাদ উঠাই যা মুখত ঠেলি আছ খাই আগে যা নিজ কন্যা কৰে তোমাক কৰিছো লালন পালন আৰু কৰি যাম পিতাৰ কৰ্তব্য পালন আহাই ভালকৈ পূজাত